হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু asamrozgar.com। তো আজিৰ পৰা আমি ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিলোঁ, য'ত আমি কোচিং কৰাম চিভিল ইঞ্জিনিয়াৰিঙৰ বাবে আৰু এইটো আপোনাৰ হেল্প হ'ব APSC AE এক্সাম বা JEE এক্সাম বা SSC JEE এক্সামৰ বাবে বা RRB JEE এক্সামৰ বাবে। আৰু এইটো যিটো মই কোচিং কৰাম, তো আজি আমাৰ BMC ষ্টাৰ্ট হ'ব। BMCৰ আমি চিমেণ্ট পৰ্চনটো আজি পঢ়িম অকণমান, আৰু লগতে 10টাকৈ আমি কুৱেশ্যন পেপাৰ আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বা মোৰ মতেৰে যিটো মোৰ এক্সপিৰিয়েঞ্চ আছে কি কুৱেশ্যন আহিব লাগে APSC বা SSC এক্সামত, তো সেইটো ডিছকাশ্যন কৰিম। আৰু মই ভাবিছোঁ আপোনালোকে কমেণ্টত জনাবচোন, মই ক্লাছটো যে কৰাম সেইটো PDF বনাই কৰাম নে নিজে হেণ্ড ৰিটেন কৰি কিনে মই পঢ়াম, সেইটো আপোনালোকে কমেণ্টত জনাব। আপোনালোকে যোনটোত আপোনালোকে কমফৰ্টেবল পায় মোক জনাব কমেণ্টত, মই সেইটোৱে বনাম বা লাইভ বনাম। আৰু মই যিখিনি শিকাম আপুনি এইটো শিকিলে মই গেৰাণ্টিত ক'ব পাৰোঁ 100% চিয়'ৰ যে আপোনাৰ আৰু বাহিৰা কোনো কোচিং ল'ব নালাগে। জাষ্ট মোৰ এই শিকোৱা ভিডিঅ' আৰু কুৱেশ্যন পেপাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চালে আপুনি 100% আপুনি যিকোনো এক্সাম আপুনি ক্ৰেক কৰিবই। ঠিক আছে, তো ক্লাছটো ষ্টাৰ্ট কৰিলোঁ। আজি অকণমান শিকাম, ঠিক আছে। তো আজি আমাৰ ছাবজেক্ট থাকিব BMC আমি কি শিকিম? চিমেণ্ট, ঠিক আছে। তো ফাৰ্ষ্টতে আপোনালোকে এটা কপিত লিখি ল'ব ইন্ট্ৰডাকশ্যন। ঠিক আছে, আপোনালোকে এনেকুৱাকৈ ইন্ট্ৰডাকশ্যন লিখি ল'ব। এইখিনি এক্সামত নাহে, কিন্তু আপুনি জানিব লাগিব একদম ফাৰ্ষ্টৰ পৰা, যিহেতু এইটো আমাৰ একদম ফাউণ্ডেশ্যন কোৰ্চ হয়, ঠিক আছে। Cement is a material. Cement is a material which has, এইখিনি important, which has cohesive and adhesive property in presence of water. ঠিক আছে, তো এইখিনি চাই ল'ব। চিমেণ্ট এটা এনেকুৱা মেটেৰিয়েলছ, এনেকুৱা এটা বস্তু য'ত কহেচিভ আৰু এডহেচিভ প্ৰপাৰ্টিটো থাকে ইন দ্য প্ৰেজেঞ্চ অফ ৱাটাৰ। যেতিয়া আমি চিমেণ্টত আমি ৱাটাৰ আমি এড কৰোঁ, পানী আমি দিওঁ, তেতিয়া চিমেণ্টৰ এনেকুৱা এটা প্ৰপাৰ্টি আহি যায় য'ত আপুনি কহেচিভ আৰু এডহেচিভ প্ৰপাৰ্টিটো চিমেণ্টত পাই যায় বা থাকে। তো এতিয়া ফাৰ্ষ্ট বুজিবই লাগিব চিমেণ্ট ইজ এ মেটেৰিয়েল হুইচ হেজ কহেচিভ এণ্ড এডহেচিভ প্ৰপাৰ্টি। তো এতিয়া ফাৰ্ষ্ট আপোনালোকে বুজিব লাগিব কহেচিভ মানে কি আৰু এডহেচিভ মানে কি, ঠিক আছে। তো কহেচিভ মানে কি হ'ল, ছাপ'জ আপুনি এটা হাতত যদি এইটো এটা হাত, আপুনি এটা হাতত যদি আপোনালোকে বালিখিনি যদি হাতেৰে যদি আপোনালোকে টাইট কৰি দিয়ে, তো কি কৰে, গোটেইখিনি বালিখিনিয়ে টাইট কৰাৰ ফলত একেলগ হৈ থাকে, এটা বালি আৰু এটা বালিক ধৰি ৰাখে। তো একমুঠ যেতিয়া আপোনালোকে ধৰে তেতিয়া এটা বালি আৰু এটা বালিক ধৰি ৰাখে, ঠিক আছে। তো যেতিয়া ছেম প্ৰপাৰ্টি, ছেম মেটেৰিয়েলছ, মানে বালিটো ছেম টু ছেম হয়, একেখিনি
বালিয়ে হয় তো এটা বস্তুৱে আৰু এটা বস্তু যদি নিজে নিজে যদি ধৰি ৰাখিব পাৰে বালিয়াক যদি ধৰিব পাৰে তো চিমেণ্টক ধৰি ৰাখে তো সেইটো হ'ল কোহেছিভ আৰু এডহেছিভ হ'ল সাপোজ এটা বস্তু যেটো নিজৰ হেনেকুৱা শক্তি নাই যে নিজৰ সেম টু সেম বস্তুত ধৰি ৰাখিব হেতুৰ কাৰণে কি কৰো আমি এটা বেলেগ এটা বস্তু আমি এপ্লাই কৰো সাপোজ এটো এটা কাঠৰ টুকুৰা হয় এটো এটা কাঠৰ টুকুৰা হয় এই দুটা কিন্তু একেলগ কৰিলে আঠা খাই নাখায় একেলগ হৈ নাথাকে হেতুৰ কাৰণে আমি মাজত আমি ফেভিকল দিও তো সেম বস্তু এড কৰাৰ বাবে থাৰ্ড কিবা এটা বস্তু যদি লাগে এটো একলগ কৰাৰ বাবে হেতুক আমি এডহেছিভ বুলি কম তো যেনেকুৱাকে এটো এটা ইটা তো এটো একলগ হৈ নাথাকে এটোৰ কাৰণে আমি ইয়াতে সিমেন্ট দিব লাগে এটো এডহেছিভ হয় ঠিক আছে আৰু এনেকুৱা কন্ডিশন হয় যেতিয়া আমি ঘৰ বনাও তো সিমেন্ট দি দিও খালি সিমেন্ট লগত অলপ পানী দি দিও হেতু দি কিনে আমি ওয়ালৰ তলত আমি লগাও ঠিক আছে হেতু হল কোহেছিভ তো বুজি পালে সেই কাৰণে চাব আপোনালোকে ফেভিকলৰ যেতিয়া আঠাটো চাব ইয়াতে এডহেছিভ বুলি লিখা থাকিব ঠিক আছে তো এইটো ডিফাৰেন্স বুজিলে যদি বুজা নাই আকৌ এবাৰ কমেন্টত জনাব মই এটোৰ বাবে স্পেশালি এটা ভিডিও বনাম যেটো আমি ডায়াগ্ৰাম লৈ কিনে আমি ভিডিও বনাম ঠিক আছে তো এইখিনি লিখিলে এইখিনি বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এটো এটা পইণ্টে হয় ঠিক আছে এটো এটা পইণ্ট আৰু এটা পইণ্ট আছে লিখিব জোসেফ এস্পিডিন ইউনাইটেড কিংডমৰ হয় is the first to introduction introduce লিখিব introduce Portland cement তো আৰু এটা বস্তু চাব জোসেফ এস্পিডিনে কি কৰিছিল ফাৰ্স্ট পৰ্টলেণ্ড সিমেন্ট ইন্ট্ৰোডিউস কৰিছিল আৰু কিমান চনত কৰিছিল এটো হল 1824 চনত তো 1824 চনত ইয়াৰত জোসেফ এস্পিডিন নামৰ ইউনাইটেড কিংডমৰ এটা মানুহ তো হি ফাৰ্স্ট ইন্ট্ৰোডিউস কৰিছিল পৰ্টলেণ্ড সিমেন্ট তো কি হয় তাতে এটা পাহাৰ আছে জাগা আছে হেতুৰ নাম হল পৰ্টলেণ্ড জাগাখিনিৰ নাম তাতে বৰষুণ দি আছিল তেতিয়া জোসেফ হেই পাহাৰটোত গৈছিল যোৱাৰ পিছত চালে তলত চালে এক চিপচিপা এটা বস্তু যেতিয়া হি হাতত ললে তেতিয়া হি আঠা লাগি গল তাৰ পিছত হি মাথা মাৰিলে এইটো কেনেকুৱা কি বস্তু হ'ব পাৰে তাৰ পিছত এই বস্তুখিনি ঘৰত লৈ আহি কিনে দুটা বস্তু লগাই কিনে চালে আঠাৰ নিচিনা লাগিছিল হেতু লগোৱাৰ পিছত চালে যে এইটো চোন হিল লগাই চালে তেতিয়া চালে এইটো বাইন্ডিংৰ কাম কৰিব তাৰ পিছত হি প্ৰসেস কৰি কিনে এইটো কি হয় মানে পাহাৰটোত লাইম পোৱা আছিল লাইম সিলিকা এইবিলাক থাকা আছিল তো এইটো সিমেন্টৰ আৱিষ্কাৰ তেতিয়াৰ পৰা হ'ল ঠিক আছে জোসেফ এস্পিডিনে ফাৰ্স্ট আমাৰ সিমেন্ট আৱিষ্কাৰ কৰিলে আৰু চাব সিমেন্টৰ বাকচত সিমেন্টৰ বেগত এতিয়াও এনেকুৱা লিখা আছে যে আমি যে পঢ়ো কলেজত পিপিসি সিমেন্ট ওপিসি সিমেন্ট পৰ্টলেণ্ড পজলনা সিমেন্ট তো হেতু পৰ্টলেণ্ড যেটো আমাৰ সিমেন্ট হয় এটো এটা জাগাৰ নামহে হয় একচুয়ালি তো হেতুৰ ওপৰত এটো সিমেন্টৰ নামও পৰি গৈছে এতিয়া ঠিক আছে
তো আৰু দুটা পইণ্ট আছে এতিয়া লিখিব, এইটো লাষ্ট পইণ্ট। আৰু আমাৰ চিমেণ্ট কনজাম্পশ্যন এনেকুৱাকৈ লিখিব, ফৰ production and consumption. এক নম্বৰত আছে চাইনা আৰু 2 নম্বৰত আছে আমাৰ ইণ্ডিয়া। ঠিক আছে। আৰু এটা পইণ্ট লিখি দিওঁ, এইটো SSCত কেতিয়াবা আহিব পাৰে, তথাপি লিখি দিছোঁ মই, ফৰ কমাৰ্চিয়েল production started by Germany. ফাৰ্ষ্ট চিমেণ্টটো যেতিয়া কমাৰ্চিয়েল মানে দোকানত ব্যৱহাৰ কৰা হৈছিলে, তেতিয়া ফাৰ্ষ্ট জাৰ্মানীত ইউজ কৰা হৈছিলে 1852 চনত, আৰু ইণ্ডিয়াত হৈছিলে 1913 পৰা। ঠিক আছে। তো এইখিনি আপোনালোকে লিখি ল'ব, ব্ৰিফ ইন্ট্ৰডাকশ্যন। আপোনালোকে এইখিনি জানিব লাগিব। কেতিয়াবা SSC JEEত এনেকুৱা প্ৰশ্ন আহি যায় যে কেতিয়াও আপুনি একদম ডিপ্ল'মা কৰে, BTech কৰে, MTech কৰে, এইবিলাক বস্তু আপোনাৰ কলেজত কেতিয়াও নিশিকায়। PhD কৰি ল'ব, এইখিনি বস্তু আপোনাক নিশিকাব। আৰু তাৰ পৰা কুৱেশ্যন আহি গ'লে বুজিবই নোৱাৰিব ক'ৰ পৰা কি আহিলে। ঠিক আছে। তো ডেইলি মই মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, যেতিয়া ভিডিঅ' এটা 1 ঘণ্টা শিকোৱা হয় তো লেজিনেছ আহি যায়। তো মই ভাবিছোঁ ডেইলি ভিডিঅ' বনাম, কিন্তু শ্বৰ্ট ভিডিঅ' বনাম, যাতে আপোনালোকে পঢ়িব ভাল হয়। আৰু মই একদম 100% চিয়'ৰ দিছোঁ, এইখিনি নোটছ যদি আপোনালোকে ভালকৈ চাই লয়, তো মই যিখিনি শিকাম গোটেইখিনি ছাবজেক্ট শিকাম, তো আপোনাৰ 100% আপোনাৰ APSC সন্মুখত JEE এক্সাম আহি আছে, AE এক্সাম আহি আছে, আপোনাৰ পাব্লিক হেল্থত আহি আছে, ফিচাৰী, এইবিলাক আপুনি ডাইৰেক্ট ক্ৰেক কৰিব পাৰিব। ঠিক আছে। তো লিখিব নেক্সট পেজ। মোৰ এইটো এপত অকণমান লিখাতে হেণ্ডৰাইটিংটো বেয়া হৈছে, মই বেলেগ এটা এপত ইউজ কৰিম। ঠিক আছে। তো চিমেণ্ট এটা কি? বাইণ্ডিং মেটেৰিয়েল। আৰু এইটোৰ কি? এডেশ্যন আৰু কোহেশ্যন প্ৰপাৰ্টি আছে। তো এইখিনিৰ পৰা আপোনাৰ 1 মাৰ্ক এটা আহিবই। প্ৰায় আপুনি JEE এক্সামত চাব APSC, ইয়াৰ পৰা এটা প্ৰশ্ন MCQ আহিবই যে চিমেণ্ট কি, বাইণ্ডিং মেটেৰিয়েলছ নে কি মেটেৰিয়েলছ আহিব পাৰে, বা এইটো কি কোৱালিটি আছে, এডিশ্যন আৰু কোহেশ্যন। এইটোৰ ভিতৰত আপোনাৰ কনফিউজ কৰি দিব, এডিশ্যন আছে বা কোহেশ্যন আছে বা দুয়োটা আছে বা নন অফ দিছ, এনেকুৱাকৈ আহিব পাৰে। এইখিনি এটা ভেৰি ইম্পৰ্টেণ্ট পইণ্ট হয়, এইটো চাই ল'ব। ইয়াৰ পৰা এটা কুৱেশ্যন আহিবই, আৰু এইটো জাষ্ট আপুনি অলপ চালে আপোনাৰ মুখস্থ হৈ যাব। আৰু একচুৱেলি মুখস্থকে আপোনালোকে এইটো বুজি ল'ব যে আপোনালোকে ভালকৈ বুজিছে, মই গম পাইছোঁ। আৰু যদি নুবুজে মোক কমেণ্টত জনাব, মই পঢ়োৱা টেকনিকটো বেলেগকৈ বনাম। কিবা এটা প্ৰব্লেম পালে মোক কমেণ্টত জনাব। আমাৰ টেলিগ্ৰাম আৰু ইউটিউব চেনেল, আমাৰ হোৱাটছআপ চেনেল জইন কৰিব, য'ত আমি ডাইৰেক্টলি আপোনাৰ লগত কণ্টেক্ট কৰিব পাৰে। আৰু মই এনেকুৱা কোনো কৰ্চ নানো যে আপোনালোকে পইচা দি কিনে পঢ়িব লাগিব, সেইটো নাথাকিব, ডাইৰেক্ট ইউটিউবত থাকিব। আৰু ভৱিষ্যতত যদি টিচাৰ ৰাখোঁ বেলেগ মেকানিকেল বা সেইটোৰ বাবে, তো একদম কম খৰচত 49 ৰুপিছত মই গোটেইখিনি কৰ্চ কৰোঁ। ঠিক আছে। 1 ছেকেণ্ড। ঠিক আছে।
আৰু এটা কথা কৈ আছোঁ, মই ইয়াতে GSও কৰাম। এইটো ইউটিউব চেনেলত মই GK GS কাৰেণ্ট এফেয়াৰ এইবিলাকো আমি ইয়াতে পঢ়াম, য'ত APSCৰ বাবে আপোনাৰ হেল্প হ'ব। SSC, APSC, AJE এইবিলাকৰ এক্সামৰ বাবে আপোনালোকৰ হেল্প হ'ব। আৰু মই মোৰ ষ্ট্ৰেটেজিটো জনাম, মই কেনেকৈ পাছ কৰিছিলোঁ APSC JE এক্সাম। মই মোৰ ষ্ট্ৰেটেজিটো মই ক'ম, ঠিক আছে? তো লিখিব চিমেণ্ট। চিমেণ্ট প্লাছ ৱাটাৰ। চিমেণ্টৰ লগত যেতিয়া আমি ৱাটাৰ এড কৰোঁ, তেতিয়া CSH প্লাছ হিট এই লিখাতে অকণমান প্ৰব্লেম হৈছে হা, মই ভালকৈ লিখি আছোঁ। নেটটো শ্ল' হৈ আছে, ঠিক আছে। ঠিক আছে, ক'ত আছিলোঁ আমি? চিমেণ্ট, ঠিক আছে। এইটো ভিডিঅ' মোৰ বনোৱাত অকণমান হেণ্ডৰাইটিং ভাল হোৱা নাই, মই নেক্সট ভিডিঅ'ত সেইটো ইম্প্ৰুভ কৰিম। বেলেগ এখন এপ লৈ আহিম। চিমেণ্ট প্লাছ ৱাটাৰ, H2O ডাইৰেক্ট লিখি দিছোঁ আপোনাৰ ঠিক আছে। চিমেণ্ট প্লাছ ৱাটাৰ, যেতিয়া আমি চিমেণ্টৰ লগত ৱাটাৰ এড কৰোঁ, তেতিয়া আমাৰ কি হয়? CSH আমাৰ গ্লু এটা ফৰ্ম হয়। আপোনালোকে চাব, লিকুইড ফৰ্মৰ এটা পেষ্ট এটা কি হয়, এটা চিমেণ্টটো ৱাটাৰ লগত দিলে লিকুইড ফৰ্মৰ এটা পেষ্ট হৈ যায়, সেইটোক আমি গ্লু বুলি কওঁ। ফাৰ্ষ্টতে এইটো লিখি দিছোঁ, তাৰপিছত মই বুজাই আছোঁ। তে CSH জেল হয়, লগতে আমাৰ হিট হ'ব চিমেণ্টত, লগতে CaOH হোল স্কুৱেৰ মানে কেলছিয়াম হাইড্ৰক্সাইড, আমাৰ কেলছিয়াম হাইড্ৰক্সাইডো ফৰ্ম হ'ব। তো যেতিয়া চিমেণ্টৰ লগত ৱাটাৰ আমি এড কৰোঁ, তেতিয়া CSH গ্লু হ'ব, লগতে হিট হ'ব, লগতে কেলছিয়াম হাইড্ৰক্সাইড ফৰ্ম হ'ব। তো আমাৰ যিটো গ্লু, এইখিনি আমি গ্লুড বুলি ক'ম। GLUED গ্লুড। আৰু এইটো কি থাকিব? লিকুইড ফৰ্ম বা পেষ্ট। আৰু আমাৰ হিটটো থাকিব এক্সোথাৰ্মিক। আপোনালোকে নিশ্চয় পঢ়িছে এক্সোথাৰ্মিক, ইণ্ডোথাৰ্মিক। এক্সোথাৰ্মিক মানে বাহিৰত হিট হ'ব, এক্সোথাৰ্মিক এইটো এক্সামত আহে কিন্তু হা। আৰু এইটোক আমি কি ক'ম? হিট অফ হাইড্ৰেশ্যন। যিটো আমি চিমেণ্টত পঢ়িছিলোঁ, হিট অফ হাইড্ৰেশ্যন। হিট অফ হাইড্ৰেশ্যন, ঠিক আছে, অ'কে। আৰু এইখিনি হ'ল কেলছিয়াম হাইড্ৰক্সাইড। হাইড্ৰক্সাইড, ঠিক আছে। ঠিক আছে।
ঠিক আছে, এইখিনি চালে। তো এইখিনি আপোনালোকে কপিত ডাইৰেক্ট লিখি ল'ব কিন্তু হা। ঠিক আছে, তাৰপিছত আৰু এটা বস্তু চাম। চিমেণ্টটো দুটা বস্তুৰ পৰা বনোৱা হয়, সেইটো আমি চাম। এইখিনি কিন্তু প্ৰশ্ন আহিব দেই। এইখিনি চিমেণ্ট হ'লে ৱাটাৰ কৰিলে CSH জেল, এইটো আপোনাৰ এইখিনি বস্তু আপোনাৰ SSC জেইত আহিব। এইটো আপোনালোকে ভালকৈ বুজিব লাগিব, জানিব লাগিব। ঠিক আছে, মই এনেকুৱা ধৰণত কৰি আছোঁ য'ত আপুনি যদি BTech কৰে, BTech যদি কৰিছে বা ডিপ্ল'মা যদি কৰিছে, তো আপোনালোকৰ বাবে অকণমান হাৰ্ড হ'ব পাৰে, মানে বস্তুটো এইখিনিয়ে হয় যে আপোনালোকে ডাইৰেক্ট SSC JEE, মই এইখিনি নোটছৰ পৰা মই SSC JEE ল'ৰাক দিছিলোঁ, পঢ়াইছিলোঁ, সিহঁতে ডাইৰেক্ট SSC JEE ক্ৰেক কৰিছে। আৰু চাব পাৰে এইখিনিয়ে টপ মোষ্ট যিবিলাক আমাৰ কোচিং চেণ্টাৰ আছে ইণ্ডিয়াত, গোটেইখিনি কোচিং চেণ্টাৰত আপোনালোকে চাব পাৰে লগভগ এইটো বস্তুৱে 19-20কে শিকাব। আৰু মই গেৰাণ্টিত ক'ব পাৰোঁ ইয়াতকৈ আৰু ওপৰত এতিয়ালৈকে মানে কোনো কোচিং চেণ্টাৰত শিকোৱা নাই বা নিশিকায়, মই চিয়'ৰকৈ ক'ব পাৰোঁ। ঠিক আছে, একচুৱেলি মই এইটো প্ৰফেশ্যনৰ মানুহ নহয়, তথাপি মই ভাবিলোঁ যে এইটো যিহেতু মোৰ তাত এইখিনি ৰিচ'ৰ্চ আছে, তো মই শিকাওঁ ষ্টুডেণ্টক। ঠিক আছে, তো এতিয়া লিখিব। তো ফাৰ্ষ্ট ইণ্ট্ৰডাকশ্যনটো ষ্টাৰ্ট হৈছে। ইণ্ট্ৰডাকশ্যনৰ আৰম্ভ হোৱাৰ পিছত তাৰ আণ্ডাৰত চিমেণ্ট ষ্টাৰ্ট হৈছে। এতিয়া সেইটোৱে চলি আছে, চিমেণ্ট চলি আছে ইয়াতে। তাৰপিছত এতিয়া হ'ব চিমেণ্ট ইজ মেড আপ অফ 2 থিংছ, লিখিব। তো চিমেণ্ট, আজি এইটোৱে লাষ্ট শিকাম, কালি আকৌ এটা ক্লাছ আনিম বা ৰাতি আহিব পাৰে। চিমেণ্ট ইজ মেড অফ, আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ কেতিয়া আপলোড হয় ঠিক নাই। আৰু মোৰ লগত কণ্টেক্ট থাকিব, মই টেলিগ্ৰাম বা হোৱাটছএপত জনাই দিম কেতিয়া ক্লাছ থাকিব। আৰু এইটো চেনেলত আমি জবৰ আপডেটো দি দিওঁ, চাই ল'ব। ঠিক আছে, হা, লিখিব চিমেণ্ট ইজ মেড অফ থিংছ, এইখিনি ইম্পৰ্টেণ্ট। চিমেণ্টটো দুটা বস্তুৰ পৰা বনোৱা হয়। মই যেনেকৈ লিখিছোঁ আপোনালোকে কপিত সেনেকুৱাকৈ লিখিব। এইটো নাভাবিব যে এইটো PDF ৰাখি ল'ম হৈ যাব, নহ'ব, 100% নহ'ব। যদি যিকোনো টিচাৰৰ পৰা আপোনালোকে যদি PDF ফৰ্ম যদি ৰাখে লেপটপত, মোবাইলত, PDF চাই যদি পঢ়ে, আপোনাৰ 99% চান্স আছে আপুনি এক্সাম ক্ৰেক কৰিবই নোৱাৰিব। মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, নহ'ব। কপিত ল'ব, কপিত নিজে হেণ্ডৰাইটিংলৈ লিখিব। ঠিক আছে, তো এনেকুৱা এটা বক্স বনাব কপিত। ঠিক আছে, ঠিক আছে, ইয়াতে আৰ্গিলেচিয়াছ, আৰু এটা হ'ল কেলচিয়াছ, কেলকেৰিয়াছ। এটা হ'ল আৰ্গিলেচিয়াছ আৰু এটা হ'ল কেলকেৰিয়াছ। তো এইটো দুটাৰ পৰাহে চিমেণ্ট একচুৱেলি বনোৱা হয়। তো এইটোৰ ওপৰত আমি চাম। তো এতিয়া আৰ্গিলেচিয়াছৰ আণ্ডাৰত কি আমাৰ ষ্ট'ন পৰে সেইটো আমি চাম। ঠিক আছে, তো আৰ্গিলেচিয়াছৰ পৰা আমি কি চাম? এটা হ'ল শ্বেল, আৰু এটা হ'ব ক্লে, তাৰপিছত হ'ব
চিমেণ্ট ৰক আৰু এটা মাৰ্ল MARL আৰু ব্লাষ্ট ফাৰ্নেন্স স্লেগ আৰু ব্লাষ্ট ফাৰ্নেন্স স্লেগ এইটো কি হয় একচুৱেলি এইটো হ'ল ষ্টিল ইণ্ডাষ্ট্ৰীত যিবিলাক ৱেষ্ট থাকে ৱেষ্ট অফ ষ্টিল ইণ্ডাষ্ট্ৰী সেইটোহে ব্লাষ্ট ফাৰ্নেন্স স্লেগ হয় ঠিক আছে এতিয়া লিখিব আমাৰ কেলচিৰিয়াছত লাইমষ্টন যিটো আমি চূণ বুলি কওঁ চক পেঞ্চিল যিটো আমি চক আৰু এটা হ'ল মেৰানশ্বেল মানে বুজি পাইছে শামুক থাকে যে সাগৰত সেইবিলাক পুট্টিও বনোৱা হয় যেটা আমি পুটিং বুলি কওঁ পুট্টি এইটো দিয়ে বনোৱা হয় তো আজিৰ কাৰণে এইখিনিয়ে ৰাখিছোঁ নাকি নেক্সট আমি ক্লাছত চাম কি ক্লাছিফাই কৰিছে চিমেণ্টক হাইড্ৰলিক নন হাইড্ৰলিক এইবিলাক চাম পৰ্টলেণ্ড চিমেণ্টটো চাম আৰু কিমান দিনৰ বাবে কি থাকে নেক্সট ক্লাছটো বেছি ইম্পৰ্টেণ্ট হ'ব এইটো জাষ্ট ইন্ট্ৰডাকশ্যনহে যে এতিয়া আমি BMCৰ যদি BMCৰ কোৰ্চ যদি 100% থাকে আমি এতিয়া পঢ়িছোঁ জাষ্ট 0.01 আৰু পঢ়িব কিমান আছে তো একো নাই বহুত ইজি হয় মোক ট্ৰাষ্ট কৰিব মই যিখিনি বস্তু শিকাম সেইখিনি আপুনি কপিত ল'ব 100% আপোনাৰ ক্লিয়াৰ হৈ যাব আৰু আপুনি পঢ়িব লাগিব অলপ বুজিব লাগিব আৰু লগতে মই আৰু এটা ভিডিঅ' আনি আছোঁ য'ত ৰিকমেণ্ডেড কিছুমান বুক আপোনাক কিনিব লাগিব PYQ আৰু মই যিখিনি বুকৰ কথা ক'ম সেইটো বুকত আপোনালোকৰ তলত MCQ থাকিব লগতে এক্সপ্লেনেশ্যনো থাকিব আপুনি সেইটোৰ পৰা বহুত হেল্প পাব মোৰ বহুত হেল্প হৈছে মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ বহুত হেল্প হয় ঠিক আছে তো কিবা প্ৰব্লেম পালে জনাব আৰু নিশ্চয় এটা কপি কিনিব তাতে এইটো কৰি ল'ব লিখিব আৰু 10টা কাগজ নিকিনিব ক্লাছমেট বা ভাল কপি কিনিব যাত পাৰ্মানেণ্টলি ৰাখিব পাৰে তো ঠিক আছে ধন্যবাদ